নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আহিছোঁ আমি মাৰো পূজাত মা মনসা দেৱীৰ চৰণত সেৱাটি ল'বলৈ। মা মনসা দেৱীৰ পূজাখন ৩২ চনৰ পৰা ১ আৰু ২ ভাদলৈ ১৮ আগষ্টৰ পৰা পূজাখন হৈছে মিৰ্জাৰ বৰকুচিৰ শ্ৰী শ্ৰী মা নিজেশ্বৰী মন্দিৰত। চাকি বন্তিৰে আমি ভিতৰলৈ গৈ সেৱা লৈ ল'লোঁ। মন্দিৰটো খুব ধুনীয়াকৈ সজোৱা হৈছে। দেউতাৰসকলৰ মনসা পূজা মূলতঃ গুৱাহাটীৰ প্ৰসিদ্ধ কামাখ্যা মন্দিৰ প্ৰাংগণত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ মনসা মন্দিৰসমূহত শাওণ মাহৰ প্ৰতি বছৰে শেষৰ দিনটোত সংক্ৰান্তিৰ তিথিত অনুষ্ঠিত হয়। এয়া দেউতাৰ মানে অজাগৰৰ বিশ্ৰাম গৃহ। ইহঁতে তেওঁলোকে জিৰণি লয়। এয়া আমি দেউধনী নৃত্য চাই আছোঁ। এই নৃত্য প্ৰধানকৈ সৰ্পদেৱী মনসা মাক তুষ্ট কৰিবলৈ কৰা হয়। মনসা পূজাৰ লগত জড়িত এই দেউধনী নৃত্য এক অতি প্ৰাচীন আৰু ৰহস্যময় লোকনৃত্য। মনসা দেৱী বা মাৰৈ পূজাৰ সময়ত ভক্তসকলে বিশ্বাস কৰে যে দেৱীৰ আৱিৰ্ভাৱ ঘটে আৰু দেউতাৰসকল দেৱতাৰ দ্বাৰা আবিষ্ট হয়।